বিটিআৰত ৰণহুংকাৰ মুখ্যমন্ত্ৰীৰ পৰ্বতজোৰাত বিশাল জনসভা মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাত বিটিসি দখলৰ লক্ষ্যৰে আগ্ৰাহী ৰূপত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে উদঙাই দিলে বিটিআৰত দীৰ্ঘদিনৰ পৰা চলি অহা দুৰ্নীতিৰ তথ্য সংকল্প সমাৰোহত মিত্ৰদলক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কলে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বিটিআৰৰ দৰিদ্ৰ ৰাইজ দুখীয়াৰ বস্তা কটা এন্দুৰ বহুত আছে বিটিআৰত এন্দুৰক কেনেকৈ টেবলেট দিব লাগে জানে মুখ্যমন্ত্ৰীয়ে ভিচিডিচিৰ বিৰুদ্ধে হুংকাৰ মুখ্যমন্ত্ৰীৰ ভিচিডিচি আৰু এন্দুৰক ভয় নকৰে মুখ্যমন্ত্ৰীয়ে বিটিআৰত বিজেপি চৰকাৰ হলে ভিচিডিচি ৰাজত্ব নোহোৱা কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ বিজেপিৰ চৰকাৰ হলে বিটিআৰৰ উন্নয়ন হোৱাৰ লগতে নোহোৱা হ'ব দ্বিতীয় শ্ৰেণীৰ নাগৰিক তাতে মহিলাসকলে অৰুণোদয় পায় প্ৰধানমন্ত্ৰীৰ ঘৰ পায় কিন্তু আমাৰ বিটিচিত চৰকাৰী আঁচনি ৰাইজে দেখা নাপায় বিটিচি বিলাকে যেতিয়ালৈকে টকা নাপায় কাকো একো স্কিম নিদিয়ে হয়নে নহয় ঘৰৰ কাৰণে কিমান টকা দিব লাগে 10,000 কিমান দিব লাগে 10,000 নে 5,000 আৰু অৰুণোদয় আঁচনি পাবৰ কাৰণেও ভিচিডিচিক ফৰ্মখনো বিক্ৰী কৰে 500 টকা 1,000 টকা বিটিচিত এন্দুৰ বহুত আছে সব দুখীয়া মানুহৰ বস্তা কাটা এন্দুৰ আছে নে নাই বস্তা কাটা এন্দুৰ আছে নে নাই এই এন্দুৰ বিলাকক কোনে কন্ট্ৰোল কৰিব পাৰিব কোনে পাৰিব মামাই এন্দুৰ বিলাকক ভয় কৰে নেকি মামাই এন্দুৰক ভয় নকৰে মামাই ভিচিডিচিকো ভয় নকৰে সিধা কথা মানুহবিলাকক এই এন্দুৰ বিলাকক কেনেকে টেবলেট দিব লাগে তাক মই ভাল কৰি বুজি পাম বিটিআৰত ৩৫খন সভাত অংশগ্ৰহণ কৰাৰ পাছত বিটিআৰত আত্মবিশ্বাস বাঢ়িছে মুখ্যমন্ত্ৰীৰ পৰ্বতজোৰাত মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য বিটিআৰত ভাল ফলাফল দেখুৱাব বিজেপিয়ে ৩০ বা ৩১ আগষ্টত বিজেপিয়ে দাখিল কৰিব প্ৰাৰ্থী তালিকা যোৱা জুলাইৰ পৰা আমি আজিলৈকে বিটিএডি প্ৰায় ৩৫খন জনসভাত সম্বোধন কৰিলো আমাৰ কাৰ্যকৰ্তাসকলৰ লগতো কথা পাতিলো আমাৰ এটা ধাৰণা হ'ল যে কিমান সিটত ইলেকশ্যন উঠিব লাগে কিমানত উঠিব নালাগে অহা 30 তাৰিখে বা 31 তাৰিখে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব মতেদিতো পৰিৱেশটো আমি ভবাতকৈ বেছি ভাল কিন্তু এতিয়া কেণ্ডিডেট দিয়াৰ পিছত সিটৰ হ'ব কিন্তু আমি ৰাইজৰ যিমান সাপোৰ্ট পাম বুলি ভাবিছিলো তাতকৈ বহুত বেছি আমি সাপোৰ্ট পাইছো বেলেগ দলসমূহে জিলা মহকুমাত যিমান মানুহ হয় আমাৰ একোটা পৰিষদীয় সমষ্টিত সিমান ৰাইজ আহিছে আৰু ৰাইজে আমাৰ গোটেই কথাখিনি মনোযোগেৰে শুনিছে এটা ধাৰণা কৰিব পাৰি যে ৰাইজে এবাৰ নিশ্চিতভাৱে বিজেপিক ভোটদান এনআৰসি সন্দৰ্ভত বিস্ফোৰক ভাষ্য মুখ্যমন্ত্ৰীৰ গোটেই এনআৰসিখন প্ৰতীক হাজেলাই ৰাইজক টুপি দিলে সময় আহিলে এনআৰসিখনৰ ব্যৱস্থা কৰি দিম মানটো গণ্ডগোল কৰি হ'লে সবে পুৰণা বাপেক পুতেকৰ মিলন হৈ গ'ল গিৰিয়েক ঘৈণীয়েকৰ মিলন হৈ গ'ল ভায়েক বায়েকৰ মিলন হৈ গ'ল গতিকে গোটেই এনআৰসিখনটো টুপি চিষ্টেমত বনিলে এটা প্ৰতীক হাজেলাই ৰাইজক টুপি দিলে আৰু সবে মিলি ৰাইজখনক টুপি কৰি দিলে গতিকে এই এনআৰসিখনৰ ব্যৱস্থাটো মই কাৰেক্ট কৰিম অলপ পৰিৱেশ আহিব দিয়ক ঠিক হৈ যাব এনআৰসিও ঠিক হ'ব ছয়িদা হামিদ আৰু অজিত ভূঞাক কটাক্ষ মুখ্যমন্ত্ৰীৰ ছয়িদা হামিদক আমন্ত্ৰণৰ বাবে ক্ষমা সূচক অজিত ভূঞা লুৰিনৰ ঘোঁৰাত উঠাজনৰ এক্সিডেণ্ট আগত হ'ব দীঘলী পুখুৰীত গছ কাটোতে হুলস্থুল কৰা সকলে মিয়াই গছ কাটোতে একো কোৱা নাই চক এই মানুহগৰাকী কোনে মাতি আনিছে অজিত ভূঞাই মাতি আনিছিলে এই মানুহগৰাকীক মাতি অনাটো ভুল হৈছে বুলি অজিত ভূঞাই ক্ষমা খুজিছে নেকি অজিত ভূঞাই সাফাইহে দি আছে বিজেপি অযথা হস্তক্ষেপ কৰে বুলি কৈছে বিজেপি অযথা কি হস্তক্ষেপ কৰিব লাগে তেওঁতো কোৱা কথাখিনি ৰাইজে নিজে শুনিছে এইটোতো বিজেপিয়ে বনাই কোৱা নাই
বোলে তেওঁ কোৱা নাই বিজেপিয়ে মিছা টেপ এটা খুলি দিছে বা অডিঅ' ৰেকৰ্ডিং মিছা দিছে, তেতিয়াহে বিজেপিৰ গাত দোষ। আজিলৈকেতো হামিদাই কোৱা নাই যে এইখিনি কথা মই কোৱা নাই বুলি। গতিকে দীঘলী পুখুৰীত এডাল গছ কাটিলে মানুহে হুলস্থুল লয়, কিন্তু হাজাৰ হাজাৰ বিঘা ফৰেষ্টত গছ কাটি দিছে, কোনেও হুলস্থুল নকৰে। ফৰেষ্টত জনজাতীয় লোকক আৰু 3টা জেনেৰেশ্যন থকা লোকক বাদ দি ফৰেষ্টত কোনো থাকিব নোৱাৰে। এইবোৰ আইনৰ লিখা কথা। এই আইনখন কোনে বনাইছিল? কংগ্ৰেছে বনাইছিল। গতিকে আমাৰ কথাটো ভাল কথা। আমাক যোনে ভাল ভাবি ল'ব তাৰ ভাল হ'ব। যোনে আমাৰ কথা নুশুনি অজিত ভূঞা, লুৰিণ গগৈ, পৰেশ মালাকা, হীৰেণ গোহাঁই ঘোঁৰাত উঠিব, তাৰ এক্সিডেণ্ট হ'ব। সমাগত দুৰ্গা পূজাক লৈ সকিয়নি মুখ্যমন্ত্ৰী। ধুবুৰীবাসীক সকিয়াই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পূজাত ধুবুৰীত কোনোবাই উৎপাত কৰিলে বিপদ হ'ব। ধুবুৰীত শ্বুট এট ছাইটৰ নিৰ্দেশ আছে। এতিয়া মোৰ মতেদি ধুবুৰীত কোনো উৎপাত নাই, ধুবুৰীত একো গণ্ডগোল নহয়। দুৰ্গা পূজাৰ সময়তো শ্বুট এণ্ড ছাইট অৰ্ডাৰ থাকে, আমি অৰ্ডাৰ উইথড্ৰ কৰা নাই, চলি আছে। গতিকে ধুবুৰীত গণ্ডগোল কৰিলে ধুবুৰীৰ পৰা ছাইদুৰ ৰহমানৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।